হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী নিযুত মইনা বা নিযুত বাবু আঁচনি পাবলৈ গৈ আছে, তো তেওঁলোকৰ বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো কুৱেশ্যন আছিলে যে ডকুমেণ্টছ কি কি লাগিব। তো আজিৰ ভিতৰত আমি এইখিনি ডিছকাছ কৰিম যে নিযুত বাবু বা নিযুত মইনা আঁচনিৰ বাবে কি কি ডকুমেণ্টছৰ দৰকাৰ হয়, ফৰ্ম ফিল আপ কৰোঁতে লগত কি কি জমা দিব লাগে, গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম। তাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে দেখিছা তোমালোকে প্ৰথম কম্পালচৰিটো, মানে ইয়াতে আৰু এটা কথা কৈ লওঁ যে কিছুমান কলেজত যিহেতু ডকুমেণ্টছবিলাক জমা লোৱা হয়, ক'ৰবাত হয়তো এখন বেছিকৈ বা এখন কমকৈ লোৱা হয়। গতিকে মই যি যি লাগতিয়াল গোটেইখিনি ইয়াত দি দিছোঁ, তোমালোকে এইখিনি বস্তু যোগাৰ কৰি ৰাখিবা বা ভালদৰে জেৰক্স কৰি ৰাখিবা। তো ইয়াতে চোৱা, প্ৰথমতে বেংক পাছবুকখনটো কম্পালচৰি হয়, সেইখন লাগিবই, কাৰণ যিহেতু পইচাটো বেংক পাছবুকত মানে বেংকত সোমাব, গতিকে তোমালোকৰ বেংক পাছবুকৰ জেৰক্সটো দিব লাগিব। আৰু ইয়াতে যোনটো বেংক থাকিব তোমালোকৰ, সেইটো কি হ'ব লাগিব, আধাৰৰ লগত লিংক হোৱা থাকিব লাগিব। যদিহে আধাৰৰ লগত লিংক নহয়, তেতিয়া কিন্তু পইচাটো নোসোমাব। গতিকে তোমালোকে যদিহে এতিয়ালৈকে লিংক কৰা নাই, তোমালোকে ইমিডিয়েট গৈ পেলাই আধাৰৰ লগত লিংক কৰি লোৱা। নেক্সট লাগিব এডমিশ্যন ৰিচিপ্ট। তো তোমালোকে যে এডমিশ্যন লৈছা, সেই এডমিশ্যন ৰিচিপ্টখন বিচাৰিব পাৰে। আৰু তাৰপিছতে তোমালোকৰ যদি ধৰা HS মাৰ্কশ্বিট, তোমালোকে যদি এতিয়া ধৰা গ্ৰেজুৱেশ্যন কৰিছা বা BA BSCত লগাইছা নাম, তেতিয়া যদি তোমালোকে নিযুত বাবু বা নিযুত মইনা পাবলৈ বিচাৰিছা, তেতিয়া হ'ব তোমালোকৰ HS মাৰ্কশ্বিটখন দিব লাগিব। আৰু যদিহে কোনোবাই HS ফাৰ্ষ্ট ইয়েৰত নিযুত মইনা ল'বলৈ বিচাৰিছে বা ছেকেণ্ড ইয়েৰত ল'ব বিচাৰিছে, তেওঁলোকৰ HSLC মাৰ্কশ্বিটখন দৰকাৰ হ'ব। ঠিক তেনেকৈ চামত পৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যদি তোমালোকে মানে BA BSc পঢ়ি আছা আৰু চামাৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছা, তো তাৰে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিব পাৰে। ঠিক তেনেকৈ যদি কোনোবা HS ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত আছে, তেওঁলোকৰ দৰ্পণ ARN নম্বৰটো বিচাৰিব পাৰে। তো সেইকেইটা যোগাৰ কৰি ৰাখিবা। তাৰ নেক্সট আছে ফটো পাছপৰ্ট চাইজ। তো তোমালোকৰ সেইখনৰ লগতে ফটো লগাব লাগিব। তো ফটো পাছপৰ্ট চাইজ তোমালোকৰ দৰকাৰ হ'ব। নেক্সট আছে এড্ৰেছ প্ৰুফ। তো তোমালোকৰ যোনটো এড্ৰেছ আছে, সেইটো সঁচা হয় নে নহয় তাক চাবলৈ এটা এড্ৰেছ প্ৰুফ দৰকাৰ হ'ব, যেনেকৈ আধাৰ কাৰ্ডখন। তো আধাৰ কাৰ্ডখন তোমালোকে চবৰে আছে যিহেতু, গতিকে আধাৰ কাৰ্ডখন দিলেই হ'ল। তো এইখিনি ডকুমেণ্টছে তোমালোকে যোগাৰ কৰি থবা। কিছুমান জেৰক্স লাগিব, কিছুমান ধৰা চামৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা দৰ্পণৰ ARN নম্বৰ, তো সেইখিনি তোমালোকে লিখি দিলেই হ'ল, সেইখন জেৰক্স নালাগে বাৰু, কিন্তু বাকীখিনি তোমালোকৰ জেৰক্স কৰি থবা। আৰু বাকী ইয়াতে কৈছে যিহেতু আগষ্টৰ পৰা ফৰ্মখিনি দিয়া হ'ব, তো ফৰ্মবিলাক কালেক্ট কৰি তাতে শুদ্ধকৈ তোমালোকে ফিল আপ কৰিবা। আৰু যদি ফৰ্মখন তোমালোকক দিয়ে অসুবিধা পাইছা তোমালোকে ফিল আপ কৰিবলৈ, মোলৈ চেণ্ড কৰি দিবা, আমাৰ মেইলত চেণ্ড কৰি দিলেও হ'ব বা মোক ইনষ্টাগ্ৰামত দিলেও হ'ব। তো তাতে মই চাই পেলাই তোমালোকক ফৰ্মখন কিদৰে ফিল কৰিব লাগে শুদ্ধকৈ, সেইখিনি মই কৈ দিম। আজিৰ ভিতৰত সেই ক'লোঁ, কিপ ৱাচিং একেলন।